নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আমি জানিম যে মিছন বসুন্ধৰা যিটো ৱেবছাইট, তাৰ জৰিয়তে আপুনি নিজৰ মাটিডৰা জমাবন্দী কেনেকৈ চাব পাৰিব। মাটিডৰা কিমান মাটি আছে, কাৰ নামত ৰেজিষ্টাৰ, সকলো জমাবন্দীৰ জৰিয়তে আপুনি চাব পাৰিব। বিভিন্ন কামত জমাবন্দীৰ বহুত প্ৰয়োজন হয়, মাটি বাটৰুৱা কৰোঁতে বা ৰেজিষ্টাৰ কৰোঁতে। গতিকে আহক আপুনি নিজৰ মোবাইলৰ জৰিয়তে নিজৰ জমাবন্দীখন কেনেকৈ চাব পাৰিব। তো তাৰ কাৰণে আপুনি প্ৰথমতে গুগলত চাৰ্চ কৰক মিছন বসুন্ধৰা বুলি, এনেকৈ যেনেকৈ মই চাৰ্চ কৰিছোঁ। তাৰপিছত যিটো প্ৰথম ৱেবছাইট দেখিব missionbasundhara.assam.government.in, তাত ক্লিক কৰক। তাৰপিছত চবতকৈ তলত আহক আপুনি। তলত অহাৰ পিছত আপুনি দেখা পাব যে কি বুলি দেখা পাব, এটা জমাবন্দী বুলি অপশ্যন দেখিছে তলত, তাত ক্লিক কৰক। তাৰপিছত ইয়াত আপোনাৰ আহিব তিনিটা অপশ্যন চাব। তো যিহেতু মোৰ মৰিগাঁও ডিষ্ট্ৰিক্ট, গতিকে ফাৰ্ষ্ট মৰিগাঁও ক্লিক কৰিম। মৰিগাঁও দেখিছেনে? তাৰপিছত মৰিগাঁও ডিষ্ট্ৰিক্টৰ আণ্ডাৰত কোনটো চাৰ্কল হয় আপোনাৰ, তাত ক্লিক কৰক। মোৰ চাৰ্কলটো মৰিগাঁও, গতিকে মই মৰিগাঁৱতে ক্লিক কৰিম। তাৰপিছত ইয়াৰ পিছত আহিব গাঁও। মোৰ গাঁওখনৰ নাম ঔগুৰি, গতিকে মই ফাৰ্ষ্ট ঔচে চুৰু কৰিম। ওপৰত ঔগুৰি আহিছেনে? ঔগুৰিত ক্লিক কৰিলোঁ। এতিয়া আপুনি নিজৰ জমাবন্দীখন তিনিটা উপায়েৰে আপুনি চাব পাৰিব। এটা হৈছে ডাক নম্বৰ দি, আৰু ছেকেণ্ডটো হৈছে পট্টা নম্বৰ দি, আৰু থাৰ্ডটো হৈছে পট্টাদাৰৰ নামটো দি। মই তিনিটাও কৰিবলৈ আপোনাক দেখুৱাই দিম। তো প্ৰথম আহক ডাক নম্বৰ দি আপুনি কেনেকৈ নিজৰ জমাবন্দীখন চাব পাৰিব। যেনেকৈ মোৰ ডাক নম্বৰটো হৈছে 900। এইটো আপুনি জানিব লাগিব ডাক নম্বৰ কিমান আপোনাৰ। গতিকে 900 900টো দিলোঁ, আৰু ওপৰত যিটো কেপচা আছে, কেপচা জেগাত কেপচাটো টাইপ কৰি দিম। এইটো চাই পেলাই QDA1P এইটো দি চাৰ্চ অপশ্যনটো দেখিছেনে? চাৰ্জত ক্লিক কৰি দিলোঁ। ইয়াৰ লগে লগে ধুনীয়াকৈ আহি গ'ল। ক্ষমা কৰিব, ডাক নম্বৰ 900, তাত ক্লিক কৰিলোঁ। ইয়াৰ পিছতে চি জমাবন্দী এটা অপশ্যন আহিব, তাত ক্লিক কৰি দিয়ক আপুনি। ইয়াৰ লগে লগে আপোনাক গোটেই এখন জমাবন্দীখন দেখুৱাইছে। 900 নং দাগৰ গোটেই ডিটেইলছখিনি ইয়াত জমাবন্দীখন আপুনি দেখা পাব। দেখিছেনে? 900 নং দাগৰ তাৰ পট্টা নম্বৰটো কিমান আছে, ইয়াত পট্টা নম্বৰ, প্ৰথম পট্টা নম্বৰ দেখুৱাব। তাৰপিছত দাগৰ মাটি কিমান দাগত আছে, কাৰ কাৰ নামত আছে, গোটেইখিনি বস্তু আপুনি ইয়াত ডাক নম্বৰ জৰিয়তে নিজৰ জমাবন্দীখন চাব পাৰিব। হৈ গৈছেনে? ডাক নম্বৰ জৰিয়তে কেনেকৈ আপুনি নিজৰ জমাবন্দী চাব পাৰিব, এইটো কথা আপোনালোকে গম পালে। ইয়াৰ পিছত আকৌ পট্টা নম্বৰ দি আপুনি কেনেকৈ নিজৰ জমাবন্দীখন চাব পাৰিব। তাৰ কাৰণে আকৌ আপুনি প্ৰথমৰ পৰা আহিলে আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টখন ইয়াৰ পৰা ক্লিক কৰিলে। নিজৰ ডিষ্ট্ৰিক্ট, মোৰ ডিষ্ট্ৰিক্ট ধৰি লওক মৰিগাঁও এইটো। তাৰপিছত ইয়াৰ চাৰ্কলটো মোৰ মৰিগাঁৱৰ, গতিকে মৰিগাঁও দিলোঁ। আপুনি নিজৰ যিটো চাৰ্কল সেইমতে দি দিব। তো গাঁওখন মোৰ ঔগুৰি, গতিকে ঔ ক্লিক কৰি ঔগুৰি পালোঁ। ডাক নম্বৰ হৈ গৈছিল আমাৰ। এতিয়া পট্টা নম্বৰ দি আকৌ তেনেকৈ পট্টা নম্বৰত আপুনি ক্লিক কৰি ল'লে। ইয়াত পট্টা নম্বৰটো আপুনি লিখি দিব। পট্টা নম্বৰটো মোৰ 239, গতিকে 239। তাৰপিছত কেপচাটো যি আছে সেইমতে আপুনি চাই পেলাই টাইপ কৰি দিয়ক ইয়াত। T0IP কেপচাটো ভুল হ'ল, গতিকে আকৌ এবাৰ আপুনি চাই পেলাই সেইটো মতে আপুনি টাইপ কৰি দিয়ক। 21ZAN। গতিকে দেখিছে 239 নম্বৰ পট্টা নম্বৰ এগেইনষ্টত এইকেইটা কি কি আছে আমি চাওঁ। যিকোনো এটা আপুনি চাব পাৰিব নিজৰ জমাবন্দীখন ইয়াত চাই লওঁ। তো এইটো 239 এইকেইটা আছে, ছেম সেইখনে আপোনাৰ আকৌ পাই যাব যিখন জমাবন্দীখন। ঠিক আছে, ধুনীয়াকৈ দেখা থাকিব গোটেই জমাবন্দীখন। ঠিক তেনেকৈ আপুনি পট্টাদাৰৰ নামটো দি আকৌ বেক কৰি একেদৰে আগৰ প্ৰচেছত ধুনীয়াকৈ নিজৰ ফাৰ্ষ্ট ডিষ্ট্ৰিক্টখন ছিলেক্ট কৰিলে। তাৰপিছত চাৰ্কলটো কোনটো, তাৰপিছত গাঁওখন ছিলেক্ট কৰি ল'লে। এইটো কৰাৰ পিছত ডাক নম্বৰ পট্টা নম্বৰৰ দ্বাৰা আমি চালোঁ। এবাৰ পট্টাদাৰৰ নামটো কি, যদি আপুনি ডাক নম্বৰ পট্টা নম্বৰ আপোনাৰ মনত নাথাকে, তেন্তে আপুনি পট্টাদাৰৰ নামটো চাৰ্চ কৰিও আপুনি নিজৰ জমাবন্দীখন চাব পাৰিব। এইটো তো ইয়াত আহিব পট্টাদাৰ নেম বুলি লিখা আছেনে, ইয়াত ক্লিক কৰক। ইয়াতে ধৰি লওক মোৰ পট্টাদাৰৰ নামটো বনমালী মেধি, ব মাৰিলোঁ,
তাৰপিছত ন ন ন ন মা এইটো আহিছেনে বনমালী মেধি পিতৃ নাম দয়াৰাম মেধি তো তেওঁৰ নামটো মাৰিও আপুনি তেওঁৰ আণ্ডাৰত যিমানবিলাক মাটি আছে সেইবিলাকৰ জমাবন্দীবিলাক চাব পাৰিব আহক কেনেকৈ চাই পটা বনমালী ইয়াত ক্লিক কৰি ল'লে তাৰপিছত ইয়াত কেপচাটো টিপি দিলে কেপচাটো TK214 চাৰ্চ কৰি দিলে তো তেওঁৰ নামত থকা পটা মানে যিমান জমাবন্দী সেইখন আমি চাব পাৰিব ঠিক আছে একেখনে ওলাব মানে একেখন জমাবন্দী আপুনি তিনিটা প্ৰচেছেৰে চাব পাৰে এটা হৈছে ডাক নম্বৰটো মাৰি আৰু এটা হৈছে পটা নম্বৰটো মাৰি আৰু যদি ডাক নম্বৰ পটা নম্বৰ মনত নাথাকে তেন্তে আপুনি পটাৰ নামটো মাৰি চাৰ্চ কৰিব পাৰিব গতিকে অতি সহজতে আপুনি দোকানত নোযোৱাকৈ নিজৰ ঘৰতে নিজৰ মোবাইলত আপুনি জমাবন্দীখন চাব পাৰিব আৰু ইয়াক স্ক্ৰীনশ্বট মাৰি বা ধুনীয়াকৈ ডাউনলোড কৰি প্ৰিণ্ট আউট কৰিব পাৰিব ঠিক আছে ধন্যবাদ